ঐ ইহঁতক কেলা বনৰ পক্ষী বিহু খাবলৈ নিদিবি নেকি বিহুৰ আগদিনাখনে যে গৰু মাৰিছ হা তোক ৰ চাই আছো ৰ নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰ'জ সকলোকে মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ সকলোৱে এনজয় কৰি আছে আৰু ৰাতিলৈ এনজয় কৰিব আৰু আজি আমি কথা পাতিম কেইগৰাকীমান চাপৰি বিষয়ে যি নেকি আচলতে ইনষ্টাগ্ৰামত ভিউ পাবলৈ কিছুমান মক্কেলামি কৰি আছে তেন্তে ব'লক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইমান ধুনীয়া ছোৱালীজনী কৰিবলৈ মন গৈছে কোনেও নকৰে বোলে তাৰ লগত ঐ মই হেল্প কৰি দিম ঐ ব'লা এইফালে এইফালে এইটোক বাইদেউ মাতি আছে এইফালে ৰ গৈছে ৰ কি মানে এইবিলাক ফেচবুকত ভাইৰেল হ'বলৈ যি টি ইমান তললৈ নামিব পাৰোঁ তহঁতি আৰু যদি মই তাকে কওঁ মই বেয়া আৰে তহঁতৰ ঘৰত মা দেউতা নাই নেকি নে তহঁতৰ ওচৰ চুবুৰীয়া নাই নেকি মানে এইবিলাক ভিডিঅ' ওচৰ চুবুৰীয়াই নাপায় নেকি তোক একো নকয় নেকি মানে কি মানে একেবাৰে লাজ নাইকিয়া মানে চৰম নাইকিয়া বেয়া কথা নকওঁ বুলি আজি শপত খাই আহিছোঁ চ' বেয়া কথা কোৱা নাই কিন্তু এইবিলাক ফাল্টু কাম নকৰিবি কেইটামান ভিউজৰ কাৰণে ঐ বনৰ পক্ষী তোকনো কোনে চাই আছে তই আমাক দেখাই আছ আধা বুকু উলিয়াই তোৰ ঘৰত শহুৰ শাহুৰ নাই নেকি নে দুয়োটাই আকৌ তোৰ লগত একেলগে ৰীল বনাই এনেকৈ মানে তোক একোৱেই নকয় মানে সেইবোৰে হৈছে আজিকালি অসমীয়া বোৱাৰী আৰু অলপ দিন আছে আৰু পেণ্টিটো ব্ৰাটো পিন্ধি আৰু আগফালে ঘৰ খাই থাকিব একো নকয় তেতিয়া কোনো মানে এনেকুৱা যুগ আহি আছে আৰে শুন ভালকৈ শুনি ল কাণ পাতি চাদৰ মেখেলা ভালকৈ পিন্ধি যদি তহঁতি ৰীল বনাও তেতিয়াও মানুহে চাব ভাল কণ্টেণ্ট লৈ যদি তহঁতি বনাও এনেকৈ নিজৰ বুকুখন দেখাই নবনালেও হ'ব কিয়নো মানে নিজকে ইমান তললৈ নমাই আছ তই ভাবিছ চাগে তোক ভাল পাইছে তোক চাই থকা নাই প্ৰায়ভাগৰ চকু তোৰ আচলতে সেই বুকুখনলৈ গৈ আছে তোক তাত চাই আছে হা লাজ লগা নাই তোৰ সেইবিলাক কৰিবলৈ অসমীয়া বোৱাৰী তই বালৰ বোৱাৰী গেলা ঐ ইহঁতক দে বেয়া কমেণ্ট কৰা ইহঁতক দেও জহনি যোৱা বাইদেউ বেছিকৈ মেলি নাথাকিব জোখ সোমাই যাব মই ভৰি দুখনৰ কথা কৈছোঁ আকৌ দেই আপোনাৰ মানে তাত বেছিকৈ খজুৱতি হৈছে ন সেইকাৰণে ৰ'দাই আছে তাত পাৰে যদি অকণমান কচু গছৰ আঠা সানি দিয়ক পটককৈ ভাল হৈ যায় ওপৰৰ ছালটো অকণমান ছিগিব পাৰে কিন্তু বেছি দিনলৈ নহয় 2-3 দিনতে আকৌ নতুন ছাল ওলাব তেতিয়া আপুনি আকৌ ৰ'দাই নাথাকিলে হ'ব আৰু কি গৰু বোলে মা কোনে কৈছে গৰু মা আমি গৰু খাই আহিছোঁ পূৰ্ব জন্মৰ পৰা আমি গৰু খামেই গৰু ছাগলী চবেই খাম হিন্দু লোকে যে গাহৰি বাটে ঘাটে কাটি থাকে আমি বিৰোধী কৰোঁ নেকি তো আমাৰ গৰু খালে কিহৰ বিৰোধী আমি খাই আছোঁ আৰে খকুৱাৰ জাত গৰু খাওঁ গাহৰি খাওঁ কি খাওঁ খাই থাক কিন্তু এইবোৰ কথা ফেচবুকত কিয় ভাইৰেল হ'বলৈ ন এইবোৰ কথা কিন্তু শুনাকৈ গৰু আগত নকবি দেই গৰুৱে এক লাঠি মাৰি দিব গৈ পেলানি 3 দিনমান উঠিবই নোৱাৰা হবি এইবিলাক কথা কৈ নাথাকিবি এই মানে মেইন উদ্দেশ্যটো হৈছে হিন্দু আৰু মুছলিমৰ মাজত কাজিয়া লগোৱা নহয় এই মেইন উদ্দেশ্যটো হৈছে ভাইৰেল হোৱা আৰু ভাইৰেল হ'বলৈ ইমান যদি মন তেতিয়াহ'লে বেলেগ পন্থা ল না লৈ থাকে নহয় গৰুকনো কিয় আনিব লাগে মাজলৈ গৰুক তহঁতি খাওঁ খা আমি বিৰোধিতা কৰোঁ আগলৈ কৰি থাকিম আৰে গাহৰি তহঁতিও খা আমিতো হাক দিয়া নাই এইবোৰ কথা মানে আকৌ ফেচবুকত লৈ পেলানি হিন্দু আৰু মুছলিমৰ মাজত কাজিয়া লাগিবলৈ তোক কোনে ঠিকা দিলে হা চৰ লাগে হা কেলা
কি গৰু বোলে মা? কোনে কৈছে গৰু মা? আমি গৰু খাই আহিছো পূৰ্ব জন্মৰ পৰা, আমি গৰু খামে, গৰু ছাগলী চবেই খাম। চুপ, একদম চুপ থাক চলা।